পঞ্চায়ত নিৰ্বাচনক লৈ তৎপৰ বিজেপি মিত্ৰজোঁট গোলাঘাট জিলা বিজেপিৰ কাৰ্যালয়ত পঞ্চায়ত নিৰ্বাচনক লৈ বিশেষ বৈঠক। এই বৈঠকত অংশগ্ৰহণ বিজেপি আৰু অগপৰ নেতৃত্ব। বৈঠকৰ অন্তত মন্ত্ৰী কেশৱ মহন্তৰ মন্তব্য। আসন বুজাবুজিৰে বিধায়কসকলে নিৰ্বাচনৰ প্ৰাৰ্থী তালিকা প্ৰস্তুত কৰিব। দল দুটাৰ শক্তি অনুযায়ী প্ৰাৰ্থী প্ৰক্ষেপ কৰা হ'ব বুলি জানিবলৈ দিয়ে বিধায়ক মৃণাল শইকীয়াই। বৈঠকত উপস্থিত থাকে অগপৰ সভাপতি অতুল বৰা, মন্ত্ৰী অজন্তা নেওগ, বিমল বৰা, বিধায়ক বিশ্বজিৎ ফুকন আৰু ভৱেন্দ্ৰনাথ ভৰালীকে ধৰি দুয়োটা দলৰে নেতৃবৰ্গ। ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদৰ বিষয়ববীয়াসকল আমি ইয়াত একত্ৰিত হ'লোঁ আৰু আগন্তুক পঞ্চায়ত নিৰ্বাচনত আমি দুইটা দল মিত্ৰতাৰে আগবঢ়াৰ সিদ্ধান্তলৈ আহিলোঁ। আজি আমি আলোচনা মৰ্মে ইয়াত 5টা বিধানসভা সমষ্টি আছে। 5টাতে মিত্ৰজোঁটৰে 5জন বিধায়ক আছে আৰু এতিয়া আমি বিধায়ক আটাইকেইজনৰ ওপৰতে আমি দায়িত্ব অৰ্পণ কৰিছোঁ। নিজা